ষ্টুডিঅ'ত মই কন্দৰ প্ৰভু গৈ মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছোঁ। সামাজিক মাধ্যমৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বানাক্ৰান্ত লোকৰ বাবে বৃহৎ ঘোষণা কৰিছে। 3 আগষ্টৰ পৰা বানাক্ৰান্ত লোকৰ বাবে 15,000 টকা প্ৰদান কৰিব চৰকাৰৰ ফালৰ পৰা। আৰু মাটিৰ খাজানা বানাক্ৰান্ত লোকসকলে দিব নালাগে। আৰু কেইবাটাও বৃহৎ ঘোষণা কৰিছে। কি বৃহৎ ঘোষণা কৰিছে বানাক্ৰান্ত লোকসকলৰ বাবে সমস্যা জনাইছে মুহূৰ্তত। এইগৰাকী মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে বৃহৎ ঘোষণা। বহুকেইটা বৃহৎ ঘোষণা 3, 4 আৰু 5 আগষ্টৰ ভিতৰত শিৱসাগৰ, চৰাইদেউ জিলাৰ গোলাঘাট, যোৰহাট জিলাৰ বাসিন্দাসকলে লাভ কৰিব। এতিয়া বানাক্ৰান্ত লোকসকলে লাভ কৰিব ধন। বানাক্ৰান্ত ৰাইজৰ একাউণ্টত সোমাব 15,000কৈ টকা। 15,000 টকাকৈ লাভ কৰিব। 3 তাৰিখৰ পৰা 3, 4 আৰু 5 আগষ্টৰ পৰা ধন সোমাব। শিৱসাগৰ জিলাৰ প্ৰায় 55,000 পৰিয়াল আছে। শিৱসাগৰ জিলাৰ 55,000 পৰিয়ালৰ লগতে চৰাইদেউ জিলাৰ প্ৰায় 20,000 পৰিয়াল আছে। আৰু যোৰহাট জিলাৰ 7,000 বানপীড়িত, গোলাঘাট জিলাৰ 3,000 বানপীড়িত পৰিয়ালক সাহায্য প্ৰদান কৰা হ'ব চৰকাৰৰ ফালৰ পৰা। গোলাঘাট জিলাৰ 3,000 বানপীড়িতই এই সাহায্য পাবলৈ সক্ষম হ'ব। ইউনিফৰ্মৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। বানাক্ৰান্ত লোকৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ইউনিফৰ্মৰ বাবে মুখ্যমন্ত্ৰীয়ে সাহায্য পুঁজিৰ পৰা 8 কোটি টকা ঘোষণা কৰিছে। 8 কোটি টকা মুকলি কৰি দিয়া হ'ব বানাক্ৰান্ত লোকৰ ছাত্ৰ ছাত্ৰীসকলৰ ইউনিফৰ্মৰ বাবে। আৰু শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজৰ বাবে বিশেষ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। 300 ইউনিট বা তলৰ ডমেষ্টিক বিদ্যুৎ ব্যৱহাৰকাৰীসকলে জুলাই মাহৰ বিদ্যুতৰ বিল দিব নালাগে বুলি কৈছে। চৰাইদেউ শিৱসাগৰ জিলাৰ ৰাইজে বিগত বিত্তীয় বৰ্ষৰ মাটিৰ খাজানা দিব নালাগে। মাটিৰ খাজানাৰ ক্ষেত্ৰত ৰেহাই প্ৰদান কৰা হৈছে। আৰু বানপীড়িত 2 জিলাৰ ৰাইজক মাটিৰ খাজানাৰ পৰা চৰকাৰে ৰেহাই প্ৰদান কৰিছে। ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈকে যিমান মাটিৰ খাজানা আছিলে সেয়া দিব নালাগে বুলি সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে বহুকেইটা ডাঙৰ ঘোষণা কৰিছে। আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, বানাক্ৰান্ত লোকৰ বাবে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বহুকেইটা ঘোষণা কৰিছে, ডাঙৰ ঘোষণা কৰিছে। 3, 4 আৰু 5 আগষ্টৰ পৰা বানাক্ৰান্ত লোকৰ একাউণ্টত ধন সোমাব। 15,000 টকাকৈ তৎক্ষণাত তেওঁলোকক ধন প্ৰদান কৰিব। তাৎক্ষণিকভাৱে প্ৰয়োজন হোৱাকৈ তেওঁলোকে সকাহ দিব পৰাকৈ ধন প্ৰদান কৰা হ'ব। আৰু 15,000 টকা পোনপটীয়াকৈ একাউণ্টত সোমোৱাই দিয়া হ'ব। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজৰ বাবে খাজানা আৰু বিদ্যুতৰ বিল ৰেহাই প্ৰদান কৰিছে। ৰেহাই দিব চৰকাৰৰ ফালৰ পৰা। তেওঁলোকে বিদ্যুতৰ বিল দিব নালাগে। চৰাইদেউ জিলাৰ প্ৰায় 20,000 পৰিয়াল আছে। 20,000 পৰিয়ালৰ একাউণ্টত ধন সোমাই পৰিব। যোৰহাট জিলাৰ 7,000 বানপীড়িত লোক আছে। 7,000 বানপীড়িত লোকে ধন পাব। আৰু গোলাঘাট জিলাৰ 3,000 পৰিয়ালে সাহায্য লাভ কৰিব। তেওঁলোকৰ একাউণ্টলৈ, ব্যক্তিগত একাউণ্টলৈ পইচা সোমাই পৰিব। কোনে পৰা ধন সোমাব। 15,000 টকাকৈ ধন লাভ কৰিব। ইউনিফৰ্মৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ ক্ষেত্ৰত যাতে পিছ পৰিবলগীয়া নহয়, দুৰ্যোগৰ সময়তো ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ ক্ষেত্ৰত যাতে পিছ হৈ দিব লগা নহয়, তাৰ বাবে 8 কোটি টকাৰ ইউনিফৰ্মৰ পুঁজিৰ বাবে 8 কোটি টকা মুকলি কৰি দিছে। ইউনিফৰ্মৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা 8 কোটি টকা প্ৰদান কৰা হ'ব। শিৱসাগৰ, চৰাইদেউ জিলাৰ ৰাইজৰ বাবে বিশেষ ঘোষণা কৰিছে, স্পেচিয়েল ঘোষণা। 300 ইউনিট তলৰ ডমেষ্টিক বিদ্যুৎ ব্যৱহাৰকাৰীসকলে জুলাই মাহৰ বিদ্যুতৰ বিল দিব নালাগে। বিদ্যুতৰ বিলৰ ক্ষেত্ৰত ৰেহাই প্ৰদান কৰা হৈছে। ভয়ংকৰ বানত আক্ৰান্ত হৈ পৰিছে 3 জিলাৰ বাসিন্দাই। উজনিত বানাক্ৰান্ত লোকৰ মাজত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে। তাৰ মাজতে ৰাজ্যৰ বানাক্ৰান্ত লোকৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহুকেইটা ডাঙৰ ঘোষণা কৰিছে। তেওঁলোকক সকাহৰ বাবে চৰকাৰে অবিৰতভাৱে চেষ্টা চলাই আছে। তেওঁলোকক তাৎক্ষণিকভাৱে তেওঁলোকৰ প্ৰয়োজন হোৱাকৈ তেওঁলোকক সহায় কৰিব পৰাকৈ, সকাহ দিব পৰাকৈ 15,000 টকাকৈ চৰকাৰৰ ফালৰ পৰা একাউণ্টত পোনপটীয়াকৈ প্ৰদান কৰা হ'ব ধন। 3 আগষ্টৰ পৰা ধন প্ৰদান কৰিব। 3, 4 আৰু 5 আগষ্টৰ ভিতৰত শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ বানাক্ৰান্ত লোকক, গোলাঘাটৰ বানাক্ৰান্ত লোকক ধন প্ৰদান কৰা হ'ব। বহুতো পৰিয়াল আছে। 55,000 পৰিয়াল শিৱসাগৰত আছে। তাৰ পিছতে আহি গ'ল চৰাইদেউ জিলাত 20,000 পৰিয়াল আছে। গোলাঘাটত তেনেদৰে আছে। আৰু প্ৰত্যেককে ধন সোমোৱাই দিয়া হ'ব। যোৰহাটত 7,000 বানপীড়িত লোকক ধন প্ৰদান কৰিব চৰকাৰৰ ফালৰ পৰা। বৃহৎ ঘোষণা কৰিছে। মাটিৰ খাজানা, বিদ্যুতৰ বিলৰ ক্ষেত্ৰতো ৰেহাইৰ কথা ঘোষণা কৰিছে। শিৱসাগৰ, চৰাইদেউ জিলাৰ ৰাইজৰ বাবে খাজানা আৰু বিদ্যুতৰ বিল ৰেহাই বুলি ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ইউনিফৰ্মৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা অনুদান যিহেতু আগবঢ়োৱা হয়, বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিয়ে অনুদান আগবঢ়াই আহিছে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ। আৰু সেই ধন সদ্ব্যৱহাৰ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰতিটো ধনৰ হিচাপ প্ৰদান কৰিব। তাৰ পৰাই কোটি টকাৰ ধন প্ৰদান কৰিব। 8 কোটি টকাৰ মূল্য তেওঁলোকে ইউনিফৰ্মৰ বাবে 8 কোটি টকা মুকলি কৰিব। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ ধন সদ্ব্যৱহাৰ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। প্ৰতিগৰাকী লোকেই ধন প্ৰদান কৰিছে। 100 টকা, 200 টকাকৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ধন প্ৰদান কৰিছে। আৰু সেই ধনৰ সদ্ব্যৱহাৰ কৰা হ'ব বানাক্ৰান্ত লোকক সহায়ৰ বাবে।
ছাত্ৰ ছাত্ৰীসকলৰ সহায়ৰ বাবে সেই ধন মুকলি কৰা হ'ব ইতিমধ্যে বানাক্ৰান্ত লোকসকলৰ সহায়ৰ বাবে CM পুঁজিৰ পৰা 5 লাখ টকাকৈ প্ৰদান কৰা হৈছে মৃতকৰ পৰিয়ালৰ বাবে 4 লাখ টকা চৰকাৰৰ ফালৰ পৰা 5 লাখ টকা মুঠ সৰ্বমুঠ 9 লাখ টকা প্ৰদান কৰা হৈছে বানাক্ৰান্ত লোকৰ ছাত্ৰ ছাত্ৰীসকলৰ সহায়ৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ধন প্ৰদান কৰা হ'ব 8 কোটি টকা প্ৰদান কৰিব চৰকাৰৰ ফালৰ পৰা 8 কোটি টকা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ ধন মুখ্যমন্ত্ৰীগৰাকীয়ে দিব ইউনিফৰ্মৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ সহায়ৰ বাবে প্ৰদান কৰিব তেনেদৰে মুখ্যমন্ত্ৰী সাহায্য যোনে ধন প্ৰদান কৰিছে সেই ধনৰ সদ্ব্যৱহাৰ কৰা হ'ব সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা উল্লেখ কৰিছে যে প্ৰতিটো ধনৰ সদ্ব্যৱহাৰ কৰিব ৰাইজে বানাক্ৰান্ত লোকৰ ৰাইজে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ দুৰ্যোগৰ সময়ত দিয়া ধনৰ সদ্ব্যৱহাৰ কৰিব আৰু সেই ধন জনতাৰ হিতৰ বাবে দীৰ্ঘদিনৰ পৰা কাম কৰি আছিলে জনতাৰ হিতৰ বাবে খৰচ কৰা হয় মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ ধন দিয়া হয় হৃদয়বান ব্যক্তিয়ে ধন প্ৰদান কৰে সেই ধন দুৰ্গতসকলক প্ৰদান কৰা হয় ৰাইজৰ সহায়ৰ বাবে প্ৰদান কৰা হয় মুখ্যমন্ত্ৰীয়ে সেয়া দিয়া হয় আৰু শেহতীয়াভাৱে তাৰ পৰা ইতিমধ্যে আমাৰ আই মাতৃসকলৰ বেংক একাউণ্টত অৰুণোদয় পুঁজি জমা হোৱা আৰম্ভ হৈছে শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাট জিলাৰ আই মাতৃসকলৰ বেংক একাউণ্টলৈকেও 2,500 টকা প্ৰেৰণ কৰা হৈছে আৰু মই নিশ্চিত যে গোলাঘাট যোৰহাট শিৱসাগৰ চৰাইদেউ জিলাৰ আই মাতৃসকলৰ বেংক একাউণ্টত ইতিমধ্যে এই ধন জমা হোৱা আৰম্ভ হৈছে শ্ৰদ্ধাৰ ৰাইজ আমাৰ দ্বিতীয়টো এটা বিশেষ ঘোষণা আছিল যে বান আক্ৰান্ত ৰাইজে যাতে নিজ নিজ ঘৰলৈ উভতি যাব পাৰে তাৰ বাবে আমি তেওঁলোকক এককালীন 15,000 টকাৰ এটা সাহায্য আগবঢ়াম এই ধনৰাশি আমি 3 তাৰিখে ৰাতিপুৱাৰ পৰা মুকলি কৰি দিয়া আৰম্ভ কৰিম 3, 4 আৰু 5 তাৰিখৰ ভিতৰত বেংক একাউণ্ট যোগে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ গোলাঘাট আৰু যোৰহাট জিলাৰ বান আক্ৰান্ত ৰাইজে এই 15,000 টকা লাভ কৰিব মোৰ হাতত পৰা খবৰ মতে শিৱসাগৰ জিলাৰ প্ৰায় 55,000 পৰিয়ালে চৰাইদেউ জিলাৰ প্ৰায় 20,000 পৰিয়ালে যোৰহাট জিলাৰ প্ৰায় 7,000 পৰিয়ালে আৰু গোলাঘাট জিলাৰ প্ৰায় 3,000 পৰিয়ালে এই 15,000 টকাৰ বিশেষ যি এককালীন সাহায্য সেই সাহায্য লাভ কৰিবলৈ সক্ষম হ'ব শ্ৰদ্ধা ৰাইজ মই আজি কেইটামান নতুন ঘোষণা বা নতুন বানপীড়িত ৰাইজৰ বাবে কেইটামান নতুন সুবিধাৰ কথা ঘোষণা কৰিব বিচাৰিম ইতিমধ্যে আপোনালোকে সংবাদ মাধ্যম যোগেও গম পাইছে যে বিনামূলীয়া পাঠ্যপুথি ইতিমধ্যে জিলা দুখনলৈ ৰাওনা হৈছে আৰু আজি মই ইউনিফৰ্মৰ বাবে ক শ্ৰেণীৰ পৰা অষ্টমমান শ্ৰেণীলৈ মোৰ মৰমৰ ভাগিনসকলে যাতে দুযোৰ নতুন ইউনিফৰ্ম পাব পাৰে তাৰ বাবেও সমগ্ৰ শিক্ষা অভিযানলৈ প্ৰয়োজনীয় প্ৰায় 8 কোটি টকা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আমি মুকলি কৰি দিছোঁ অৰ্থাৎ মই প্ৰথম পৰ্যায়ত কৰা ঘোষণাবিলাক বাস্তৱত ৰূপায়িত হোৱাৰ দিশত ক্ষিপ্ৰ গতিত আগবাঢ়িছে আমি বান পৰিস্থিতিৰ বিষয়ে যেতিয়া উল্লেখ কৰিম তেতিয়া নিশ্চিতভাৱে এই কথা ক'বই লাগিব যে বিভিন্ন স্থানত ইতিমধ্যে ৰাইজে ঘৰলৈ যাবলৈ আৰম্ভ কৰিছে আৰু বিভিন্ন জাগাত ঘৰত যোৱাৰ পৰিৱেশ নোহোৱা বাবে ৰাইজে এতিয়াও শিবিৰ বা ওখ স্থানত বাস কৰিছে উপনদীসমূহ এতিয়া বিপদ সীমাৰ তলত আছে ব্ৰহ্মপুত্ৰও বিপদ সীমাৰ বহুত বেছি ওপৰত নাই বাবে পানী লাহে লাহে দুইখন জিলাৰ পৰা আঁতৰি গৈছে বান পৰিস্থিতি কিছু স্বাভাৱিক হ'ব আৰম্ভ কৰিছে আজি মই প্ৰথম এটা বিশেষ ঘোষণা শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজৰ বাবে কৰিব খুজিছোঁ আমি জুলাই মাহত 19 তাৰিখৰ পৰা আমাৰ বানপানীয়ে আমাৰ পৰিৱেশ বিনষ্ট কৰে
মানুহ অৰ্থনৈতিকভাৱে যথেষ্ট জুৰুলা হয়। সেইবাবে ৰাজ্য চৰকাৰে আজি সিদ্ধান্ত লৈছে যে 300 ইউনিট যোনে প্ৰতি মাহে ব্যৱহাৰ কৰে বা 300 ইউনিটতকৈ তল যিসকলে বিদ্যুৎ প্ৰতি মাহে ব্যৱহাৰ কৰে, ডমেষ্টিক কনজিউমাৰসকলে জুলাই মাহৰ বিদ্যুতৰ বিল দিব নালাগে। আকৌ এবাৰ মই ৰিপিট কৰিছোঁ যে যিসকল ডমেষ্টিক আৰু জীৱনধাৰা উপভোক্তাই 300 ইউনিট পৰ্যন্ত ইলেক্ট্ৰিচিটি ব্যৱহাৰ কৰে বা জুলাই মাহত ব্যৱহাৰ কৰিছে, তেওঁলোকে আগষ্ট মাহত যিটো বিদ্যুতৰ বিল দিব লাগে, জুলাই মাহৰ বিল আমি আগষ্টত দিওঁ, ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে এই বিল আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আমি ইলেক্ট্ৰিচিটি বৰ্ডক আমি পেমেণ্ট কৰিম আৰু তাৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে এই মাহত ইলেক্ট্ৰিচিটিৰ বিল দিয়াৰ কোনো প্ৰয়োজন নাই। যিসকলৰ স্মাৰ্ট মিটাৰ আছে বা পোষ্টপেইড প্ৰিপেইড মিটাৰ আছে